সকলোকে আজি ভিডিঅ'টোলে তো আজি আমি এইটো ভিডিঅ'ত প্ৰত্যক্ষ ব্যস্ত বা সমানুপাত অৰ্থাৎ ডাইৰেক্ট এণ্ড ইনভাৰ্স প্ৰপোৰ্চন পাৰ্টটো আলোচনা কৰিম লেসন 15 হয় এইটো তো ইয়াৰ আগলৈকে আমি লেসন 14 ৰ 14a আৰু 14b অনুশীলন কমপ্লিট কৰিছিলোঁ তো আজি আমি লেসন 15 পাৰ্টটো আলোচনা কৰিম সো পাৰ্টটোৰ নাম হৈছে প্ৰত্যক্ষ ব্যস্ত সমানুপাত তাক যাক ইংৰাজীত আমি কি বুলি কওঁ ডাইৰেক্ট এণ্ড ইনভাৰ্স প্ৰপোৰ্চন বুলি কওঁ অৰ্থাৎ প্ৰত্যক্ষ আমি কওঁ ডাইৰেক্ট আৰু ব্যস্তক আমি কি বুলি কওঁ ইনভাৰ্স বুলি কওঁ এতিয়া প্ৰত্যক্ষ সমানুপাতনো কি বা ইনভাৰ্স বা ব্যস্ত সমানুপাতনো কি আমি গোটেইখিনি বস্তু প্ৰথমে বুজিলোঁ তাৰপিছত ইয়াৰ লগত যিখিনি কুৱেশ্যন আছে বা অনুশীলনী যিখিনি কুৱেশ্যন আছে আমি সেইখিনি আলোচনা কৰিম তো এতিয়া আমি ফাৰ্ষ্ট আমি আলোচনা কৰোঁ প্ৰত্যক্ষ সমানুপাতৰ বিষয়ে এতিয়া আমি আলোচনা কৰোঁ প্ৰত্যক্ষ সমানুপাতৰ বিষয়ে যাক ইংৰাজীত কি বুলি কয় ডাইৰেক্ট প্ৰপোৰ্চন বুলি কয় তোমালোকে প্ৰথমে এটা কথা মন কৰিবা সমানুপাত লাগিলে প্ৰত্যক্ষই হওক বা ব্যস্তই হওক প্ৰত্যক্ষ সমানুপাত বা ব্যস্ত সমানুপাত দুইটাৰ কাৰণে আমাক বা প্ৰত্যক্ষ সমানুপাত আৰু ব্যস্ত সমানুপাত উলিয়াবৰ কাৰণে আমাক কি লাগিব দুটা ৰাশি প্ৰয়োজন হ'ব কি হৈছে তোমালোকে নিশ্চয় বুজি পাইছা প্ৰত্যক্ষ সমানুপাত বা ব্যস্ত অনুপাত দুইটা উলিয়াবৰ কাৰণে আমাক কি হ'ব দুটা ৰাশি প্ৰয়োজন হ'ব আৰু সেই ৰাশি দুটাৰ মাজৰ যিটো সম্পৰ্ক বা সেই ৰাশি দুটাৰ মাজত যি সম্পৰ্ক থাকিব সেই সম্পৰ্ককেইটাক মই কি সম্পৰ্ককেইটাক মই প্ৰত্যক্ষ সমানুপাত বা ব্যস্ত সমানুপাততে প্ৰকাশ কৰিব পাৰিম এতিয়া এক্সাম্পল হিচাপে তোমালোকে ধৰি লোৱা মই দুটা ৰাশি লৈছোঁ যেনিবা এটা ৰাশি x এটা ৰাশি y দুটা কি ৰাশি লৈছোঁ এটা ৰাশি লৈছোঁ x এটা ৰাশি y এতিয়া x আৰু y ৰাশি দুটাৰ ভিতৰত এতিয়া প্ৰত্যক্ষ সমানুপাত x আৰু y ৰাশি দুটা কেনেকৈ প্ৰত্যক্ষ সমানুপাত থাকিব আমি কেনেকৈ গম চাই লোৱা যেতিয়া ৰাশি দুটা মই কি লৈছোঁ x আৰু y লৈছোঁ এতিয়া x আৰু y ৰাশি দুটা যদি x ৰ লগত y সম্পৰ্কটো এনেকুৱা হয় কেনেকুৱা হ'ব যদি x টো বাঢ়িলে y মানো বাঢ়ে ধৰি লওক x আমি এটা মান লৈছোঁ y মান এটা লৈছোঁ হয়নে তো x মানবিলাক লৈছোঁ আমি y মানবিলাক লৈছোঁ তো x মান বঢ়াৰ লগে লগে যেতিয়া y মান বাঢ়িব বা x মান কমাৰ লগে লগে যেতিয়া y মান কমিব তেতিয়া সেই x আৰু y মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোক আমি কি বুলি ক'ম প্ৰত্যক্ষ সমানুপাত বুলি ক'ম বুজি পাইছা তোমালোকে মই কি কৈছোঁ যদি x মান বাঢ়ে তেতিয়া y মানো বাঢ়িব আৰু যদি x মান কমে তেতিয়া y মানো কমিব তেতিয়া সেই সম্পৰ্কটোক আমি কি সম্পৰ্ক বুলি ক'ম প্ৰত্যক্ষ সমানুপাত বুলি ক'ম তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা প্ৰত্যক্ষ সমানুপাত মানে কি তো আৰু এখন সহজ কৰিব আমি কিছুমান উদাহৰণ লওঁ তো উদাহৰণ ল'লে তোমালোকে ভালকৈ বুজি পাবা সো এটা তোমালোকে উদাহৰণ চোৱা কি আছে পৰিমাণ লৈছোঁ দাম লৈছোঁ তাৰ পৰিমাণ এটা ৰাশি দাম এটা ৰাশি তো পৰিমাণটোক যদি মই যদি x বুলি ধৰোঁ পৰিমাণটোক মই কি বুলি ধৰিছোঁ x বুলি যদি ধৰোঁ আৰু দামটো মই কি বুলি ধৰোঁ y বুলি ধৰিলোঁ বুজি পাইছা ন আৰু পৰিমাণটো কি হয় আমি কেজি লৈছোঁ দামটো কি হ'ব টকাত হ'ব এতিয়া ধৰি লওক 2 কেজি কিবা বস্তুৰ দাম 2 কেজি বস্তুৰ দাম 40 টকা সো 2 কেজি বস্তুৰ দাম 40 টকা হ'লে 5 কেজি বস্তুৰ দাম কিমান তেতিয়ালে 100 টকা হ'বনে এতিয়া তোমালোকে যে চোৱা ইয়াত তো x টো পৰিমাণটো মই কি x বুলি লৈছোঁ অৰ্থাৎ x পৰিমাণটো বাঢ়িছেনে প্ৰথমে 2 কেজি হ'ল বা কিমান 5 কেজি হ'ল অৰ্থাৎ পৰিমাণটো বাঢ়ি গৈছে পৰিমাণটো বঢ়াৰ লগে লগে দামটো কি হৈছে বাঢ়িছে পৰিমাণ 2 কেজি হওঁতে কিমান আছিল 40 টকা আছিল 5 কেজি হওঁতে কিমান হ'ল 100 টকা হ'ল অৰ্থাৎ পৰিমাণটো বঢ়াৰ লগে লগে দামটো বাঢ়ি গ'ল তাৰমানে এটা বাঢ়োঁতে দামটো বাঢ়িছে গতিকে এই পৰিমাণৰ দামৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোক আমি কি বুলি ক'ম প্ৰত্যক্ষ সমানুপাত বুলি ক'ম কথাটো বুজি পাইছানে পৰিমাণৰ দামৰ যিটো সম্পৰ্ক হ'ব সেই সম্পৰ্কটোক আমি প্ৰত্যক্ষ সমানুপাত বুলি ক'ম বুজি পাইছা নিশ্চয় বা তোমালোকে আৰু এটা উদাহৰণ চালে তেতিয়া আৰু ভালকৈ বুজি পাবা তো তোমালোকে এতিয়া চোৱা আৰু এখন আমি তালিকা লৈছোঁ কি লৈছোঁ এখন টেবুলখনত কি আছে আমাৰ x আৰু y মান আছেনে তো x এইখিনি হ'ল x মান এইখিনি y মান x মান 2 হওঁতে y মান কিমান হৈছে 6 হৈছে x মান 3 হওঁতে y মান কিমান হৈছে 9 হৈছে x মান 4 হওঁতে y মান কিমান হৈছে 12 হৈছে x মান 5 হওঁতে y মান কিমান হৈছে 15 হৈছে অৰ্থাৎ x মান বঢ়াৰ লগে লগে y মান বাঢ়িছেনে চাই লওক x মান বাঢ়ি গৈ আছে y মানো বাঢ়ি গৈ আছে এতিয়া তাৰমানে কি যে এটা বঢ়াৰ লগে লগে আনটো বাঢ়িছে গতিকে ইয়াত আৰু x আৰু y মাজৰ সম্পৰ্কটোক মই কি বুলি ক'ব পাৰিম প্ৰত্যক্ষ সমানুপাত বুলি ক'ব পাৰিম বুজি পাইছা নহয় ইয়াতো আমি পৰিমাণ আৰু দামৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোক মই প্ৰত্যক্ষ সমানুপাত বুলি ক'ব পাৰিম ইয়াতো x আৰু y মাজৰ সম্পৰ্কটো মই কি বুলি ক'ব পাৰিম প্ৰত্যক্ষ সমানুপাত বুলি ক'ব পাৰিম কিয় কাৰণ x মান বঢ়াৰ লগে লগে y মানটো বাঢ়ি গৈছে এতিয়া তোমালোকে যদি এটা কথা যদি মন কৰা এই টেবুলখনে চোৱা যে x আৰু y প্ৰত্যক্ষ সমানুপাতত আছে প্ৰত্যক্ষ সমানুপাতত থকাৰ লগে তোমালোকে এটা মন কৰিবা এইটো হ'ল x মান 2 হ'লে y মান কিমান হয় 6 সিহঁতৰ দুটা অনুপাতটো লোৱা অনুপাত মানে ওপৰত হ'ব 2 মান তলত হ'ব কি অৰ্থাৎ x by y যদি মই অনুপাতটো লওঁ 2/6 মানে 2 2 কেইবাৰ 6 কেইবাৰ যাব 3 বাৰ যাব অৰ্থাৎ 1/3 তো x by y মানটো মই কিমান পালোঁ 1/3 বুজি পাইছা নহয় ঠিক তেনেকৈ এইবাৰ আমি এইটো x by y মানটো লওঁ 3 ওপৰত 3 তলত হ'ব 9 অৰ্থাৎ আমি যদি কাটাকাটি কৰি কিমান পাম 1/3 পাম হয়নে 3 কেইবাৰ 9 কেইবাৰ যাব 3 বাৰ যাব তাৰপিছত মই যদি এইটো যদি লওঁ x by y হয়নে x মান এবাৰ মই 4 লওঁ y মান কিমান হৈছে 12 হৈছে কাটাকাটি যদি কয় কিমান পাম মই 1/3 পাম বুজি পাইছা নিশ্চয় কথাটো তাৰপিছত আকৌ তোমালোকে যদি চোৱা x by y সমান কিমান পাম বোলে ওপৰত x by y এবাৰ 5 ল'লে x মান 5 ল'লে y মান কিমান হ'ব 15 অৰ্থাৎ 1/3 এতিয়া তোমালোকে কি দেখিলা যে টেবুলখনত আমি কি গম পালোঁ যে x মান বঢ়াৰ লগে লগে y মান বাঢ়িছে হয়নে অৰ্থাৎ প্ৰত্যক্ষ সমানুপাতত আছে যেতিয়া x আৰু y যেতিয়া প্ৰত্যক্ষ সমানুপাতত থাকিব সিহঁতৰ মানবোৰ অৰ্থাৎ x আৰু y মানবোৰৰ অনুপাতবিলাক ধ্ৰুৱক হ'ব অনুপাতবিলাক ধ্ৰুৱক মানে কেনেকৈ x মান 2 হওঁতে y মান 6 আছে তাৰ তেতিয়া x বা y যেতিয়া মই অনুপাত ল'লে কিমান পালোঁ
1/3 পালোঁ x মান 3 হওঁতে y মান 9 আছে তেতিয়া x বাই y x আৰু y অনুপাত নহওঁতে কিমান পালোঁ 1/3 পালোঁ x মান 6 হওঁতে কিমান পাইছে y মান 12 আছে x অনুপাতে কিমান পালোঁ 1/3 x মান 15 হওঁতে y মান কিমান হৈছে x মান 5 হওঁতে y মান কিমান হৈছে 15 তেতিয়া x আৰু y মান যেতিয়া অনুপাত ল'লো অনুপাতটো মই কিমান পালোঁ 1/3 অৰ্থাৎ যেতিয়া x আৰু y যেতিয়া প্ৰত্যক্ষ সমানুপাতত থাকিব সিহঁতৰ x আৰু y যিবিলাক অনুপাতবিলাক হ'ব সেই অনুপাতবিলাক মানে x y ৰাশিৰ মান যিবিলাক মান হ'ব x আৰু y ৰাশিৰ মানৰ যিটো অনুপাত হ'ব সেই অনুপাতবিলাক কি হ'ব একেই হ'ব চাচত দেখিছা তোমালোকে ইয়াৰ অনুপাত কিমান 1/3 ইয়াৰ অনুপাত কিমান 1/3 ইয়াৰ অনুপাত কিমান 1/3 ইয়াৰ অনুপাত 1/3 অৰ্থাৎ যেতিয়া x আৰু y ৰাশিৰ মানবোৰ যেতিয়া ৰাশিৰ মানবোৰ যেতিয়া একেই হ'ব তেতিয়া আমি x আৰু y কি অনুপাতত থকা বুলি ক'ম প্ৰত্যক্ষ সমানুপাতত থকা বুলি ক'ম বা উল্টাকে ক'লে কি হ'ব যদি x আৰু y প্ৰত্যক্ষ সমানুপাতত আছে তেন্তে সিহঁতৰ মানবোৰ কি হ'ব তেলে সিহঁতৰ x আৰু y ৰাশিৰ মানবোৰৰ অনুপাতবোৰ কি হ'ব ধ্ৰুৱক হ'ব অনুৰূপ মানবোৰ কি হ'ব তেলে সিহঁতৰ ধ্ৰুৱক হ'ব কি কৈছো কথাটো বুজি পোৱা হৈছে নিশ্চয় চাগে যদি x আৰু y যদি প্ৰত্যক্ষ সমানুপাতত থাকে তেনেহ'লে x আৰু y ৰাশিৰ মানবোৰৰ অনুপাতবোৰ কি হ'ব ধ্ৰুৱক হ'ব বা x আৰু y ৰাশিৰ মানবোৰ অনুপাতবিলাক যদি ধ্ৰুৱক হয় তেনেহ'লে x আৰু y আমি কি বুলি ক'ব পাৰিম x আৰু y মাজৰ সম্পৰ্কটো আমি কি বুলি ক'ম প্ৰত্যক্ষ সমানুপাত বুলি ক'ব পাৰিম সিম্পলকৈ তোমালোকে এনেকৈ বুজিব পাৰা যদি x মান বাঢ়ে y মান বাঢ়িব আৰু যদি x মান কমে y মান কমিব তেন্তে x আৰু y মাজৰ যিটো সম্পৰ্ক হ'ব সেই সম্পৰ্কটোক আমি কি বুলি ক'ম প্ৰত্যক্ষ সমানুপাত বুলি ক'ব পাৰিম কিতাপত ধুনীয়াকৈ ইয়াৰ হেডিংটো লিখা আছে বা প্ৰত্যক্ষ সমানুপাত কি লিখা আছে তোমালোকে তাত চালে বুজি পাবা আৰু ইয়াত মই জাষ্ট কালি তোমালোকক উদাহৰণ দি পেলাই চিম্পলকৈ বুজাই দিছোঁ সংখ্যাটো তোমালোকে এবাৰ চাই লোৱা যে দুটা ৰাশিৰ মাজৰ সম্পৰ্ক যদি এনে হয় যাতে এটা ৰাশি মান বাঢ়িলে আনটো ৰাশি মান বাঢ়ে তেন্তে ৰাশি দুটাৰ মাজৰ সম্পৰ্কটোক এটা প্ৰত্যক্ষ সমানুপাত সম্পৰ্ক বোলে বুজি পাইছা সিম্পলকৈ এতিয়াও বুজিবা যে এটা ৰাশি মান বাঢ়িলে মানে প্ৰত্যক্ষ সমানুপাত হ'বলৈ হ'লে দুটা ৰাশি লাগিব তাৰে এটা ৰাশি মান বাঢ়িলে আনটো ৰাশি মান বাঢ়িব এটা ৰাশি মান কমিলে আনটো ৰাশি মান কমিব তেতিয়া সেই সম্পৰ্কটোক আমি কি বুলি ক'ম প্ৰত্যক্ষ সমানুপাত বুলি কয় আৰু যেতিয়া দুটা ৰাশি যেতিয়া প্ৰত্যক্ষ সমানুপাতত থাকিব সিহঁতৰ অনুৰূপ মানবোৰ কি হ'ব সমানুপাত হ'ব চালো সিহঁতৰ অনুৰূপ মানবোৰ তো 2 হ'লে কি 6 হৈছে অনুপাতটো কিমান আছে 1/3 3 হ'লে কি আছে 9 আছে অনুপাতটো কিমান আছে 1/3 4 হ'লে কিমান আছে 12 আছে অনুপাতটো কি আছে 1/3 সিহঁতৰ অনুপাতবোৰ সমান হৈছে নে ইয়াৰ যিটো অনুপাত আছে ইয়াৰো সেইটো অনুপাত হৈছে ইয়াৰো সেইটো অনুপাত আছে সেইকাৰণে কৈছে যে দুটা ৰাশি যেতিয়া প্ৰত্যক্ষ সমানুপাতত থাকিব সিহঁতৰ অনুৰূপ মানবিলাক কি হ'ব অনুৰূপ মানবিলাক সমানুপাতিক হ'ব সমানুপাতিক মানে কি যে সিহঁতৰ অনুৰূপ মানবিলাকৰ অনুপাতবিলাক সমান হ'ব আৰু অনুপাতবিলাক সমান হ'লে তাক কি বুলি কয় সমানুপাতিক বুলি কয় কথাটো বুজি পাইছানে ইয়াৰ অনুপাত লওঁতে আমি 1/3 পালোঁ ইয়াৰ অনুপাত লওঁতে 1/3 পালোঁ ইয়াৰ অনুপাত লওঁতে 1/3 পালোঁ অৰ্থাৎ অনুপাতবিলাক সমান আৰু অনুপাতবিলাক সমান কৰিলে তাক আমি কি বুলি ক'ম সমানুপাতিক বুলি ক'ম সো এইখিনিকে চাগে তোমালোকে নিশ্চয় বুজি পাইছা আৰু কুৱেশ্যনবিলাক যেতিয়া কৰিবা তোমাৰ বা কুৱেশ্যনবিলাক আমি যেতিয়া সমাধান কৰিম তেতিয়া তোমালোকে আৰু ভালকৈ বুজি পাবা প্ৰত্যক্ষ সমানুপাত কি আৰু প্ৰত্যক্ষ সমানুপাতৰ আমি অংক কেনেদৰে আমি সমাধান কৰিব পাৰিম তো ব'লা আমি তেতিয়াহ'লে আমি অংকলৈ আমি আগবাঢ়ো যে অনুশীলনী 15 প্ৰথম কুৱেশ্যনটো চাওঁ প্ৰথম কুৱেশ্যনটো কি দি আছে যে x আৰু y ৰাশি দুটা প্ৰত্যক্ষ সমানুপাতত আছে নে পৰীক্ষা কৰা তো প্ৰথম কুৱেশ্যনৰ এই নম্বৰটো মই কৈ দিওঁ এই নম্বৰটো কোৱাৰ লগে তোমালোকে বিটো নিজে কৰিব পাৰিবা কি চাব লাগে আমি যে x আৰু y ৰাশি দুটা x আৰু y ৰাশি দুটা আছে নে তো x আৰু y ৰাশি দুটা প্ৰত্যক্ষ সমানুপাতত আছে নে পৰীক্ষা কৰা যদি প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে তাৰ কি অনুপাতবিলাক সমান হ'ব আমি কৈছিলোঁ যদিহে দুটা ৰাশি যদি অনুৰূপ মানবিলাকৰ অনুপাতবিলাক দুটা ৰাশি x দি আছে নে সিহঁতৰ অনুৰূপ মান মানে কি 4 কাৰণে 9 আছে 8 কাৰণে কি আছে 18 20 কাৰণে কি আছে 45 42 কাৰণে কি আছে 72 এটাকে অনুপাত বুলি কয় ইয়াৰ অনুৰূপ এটো ইয়াৰ অনুৰূপ এটো ইয়াৰ অনুৰূপ এটো ইয়াৰ অনুৰূপ এটো যদি সিহঁতৰ অনুৰূপ মানবিলাকৰ যদি অনুপাতবিলাক যদি একেই হয় তেন্তে ৰাশি দুটা প্ৰত্যক্ষ সমানুপাতত থাকিব আৰু যদি অনুৰূপ মানবিলাকৰ অনুপাতবিলাক যদি বেলেগ হয় তেনে সিহঁতৰ x আৰু ৰাশি দুটা প্ৰত্যক্ষ সমানুপাতত নাথাকে সো এতিয়া যদি মই যদি প্ৰথম মই কি লওঁ x প্ৰথমে x কিমান মেক্সিমাম কি 4 আছে তো y মান কিমান আছে 9 আছে তো মই যদি প্ৰথমে যদি 4/9 লওঁ অৰ্থাৎ প্ৰথম x মান 4 হ'লে y মান 9 হ'বনে তো 4 কাৰণে y মান কি হ'ব 9 হ'ব তো তাৰ আমি অনুপাতটো লওঁ অৰ্থাৎ 9/4 সো 9/4 মই সৰু কৰিব পাৰিম নেকি চালো 9/4 ইয়াক কাটা যাব না কিবা দুইটাকে কিবা কিনি কাটা যায় নেকি নাযায় 9/4 মানে কি হ'ব 9/4 হ'ব ইয়াক আমি একো কাটাকাটি কৰিব নোৱাৰো সেকেন্ডটো যদি চাওঁ সেকেন্ড অনুপাতটো কি দিছে চোৱালে 18/8 18 কি আছে 8 এতিয়া 18/8ক সৰু কৰিব পাৰি নেকি মানে 9/4 সৰু কৰিব নোৱাৰি ই আটাইতকৈ 9/4 অনুপাত 9/4 এইটো অনুপাত হ'ল বা ভগ্নাংশ হ'ল বা এইটো লঘিষ্ঠ অনুপাত হ'ল ইয়াক সৰু কৰিব নোৱাৰি এই অনুপাতটো 18/8 এই অনুপাতক সৰু কৰিব পাৰি নেকি যদি মই সৰু কৰিব পাওঁ সৰু কৰি যদি পাওঁ সৰু কৰি দিওঁ তো কিবা সৰু কামত তোমালোকে নিশ্চয় বুজি পাইছা চাগে যে দুইটাকে ওপৰ আৰু তলৰ দুইটাকে মৌখিক সংখ্যা গণন কৰিব লাগিব সো 2টোক 4 গৈছে 2টোক কিবা গৈছে 9 গৈছে অৰ্থাৎ 9/4 সো 18/8 অনুপাত লওঁতে মই কি পালোঁ 9/4 পালোঁ 9/4 মানে কিমান 9/4 আৰু 18/4 মানে কিমান 9/4 পালোঁ হয়নে ঠিক তেনেকৈ আমি ইটো লৈ চাওঁ 45 ভাগৰ কি 20 ইয়াকো চোৱা কি হৈ যায় তেতিয়াহ'লে
5 গৈ আছে না 5 পিছত কিবা যাব 4 বাৰ যাব আৰু 5 45 কিবা যাব 9 বাৰ অৰ্থাৎ 9 ভাগৰ এইটো 4 হ'ল হয়নে তো এইটো 9 ভাগৰ 4 হ'ল তো এইটো লাষ্টটো 6 ডালে 72 ভাগৰ 32 হয়নে 72 ভাগৰ 32 কি যাব 6 ডালে 8 গৈ আছে না 8 32 4 বাৰ 8 ভাগৰ কিবা 9 বাৰ আৰু কাটাটো নাযায় 9 ভাগৰ 4 অৰ্থাৎ 9 ভাগৰ 4 মানে 9 ভাগৰ 4 অনুপাতটো 9 ভাগৰ 4 যেতিয়া মই অনুপাত ললো 9 ভাগৰ 4 পালো 18 ভাগৰ যেতিয়া অনুপাতটো ললো তাৰ সমান কি পালো 9 ভাগৰ 4 পালো 20 45 ভাগৰ 20 তাৰ যেতিয়া অনুপাতটো ললো 20 45 ভাগৰ 20 যেতিয়া অনুপাতটো ললো অনুপাতটো কি পালো 9 ভাগৰ 4 পালো আৰু 72 ভাগৰ 32 তাৰ যেতিয়া মই অনুপাত ললো তাৰ অনুপাতটো মই কি পালো 9 ভাগৰ 4 9 ভাগৰ কি পালো 4 পালো অৰ্থাৎ x আৰু y ৰাখি যিবিলাক মান আছে অনুৰূপ যিবিলাক মান আছে সেই অনুৰূপ মানবিলাকৰ অনুপাত লৈ মই কি পালো একে পালো হয়নে কি 9 ভাগৰ 4 9 ভাগৰ 4 9 ভাগৰ 4 অৰ্থাৎ মানে কি পালো মই যে 4 ভাগৰ 9 সমান কি হ'ব 18 ভাগৰ 8 গোটেইটা অনুপাত সমান হয়নে 4 ভাগৰ 9 মানে যিমান 18 ভাগৰ 8 মানে কিমান 45 ভাগৰ 20 মানে কিমান সিমানে আৰু 72 ভাগৰ 32 মানে কিমান সিমানে অৰ্থাৎ গোটেই অনুপাত কেইটা সমান আৰু গোটেই অনুপাত কেইটা যদি সমান হয় তেনে x আৰু y কি অনুপাত থাকিব তেলে x আৰু y প্ৰত্যক্ষ সমানুপাতত আছে কি কৈছো তোমালোকে বুজি পাওছেন নিশ্চয় চাগে প্ৰত্যক্ষ কোন আমাক যদি দুটা ৰাখি যদি দিয়া থাকে সেই ৰাখি দুটা প্ৰত্যক্ষ সমানুপাতত আছে আমি কেনেকৈ উলিয়াব যদি দিয়ে সো আমি কেনেকৈ উলিয়াম তোমালোকে চাগে নিশ্চয় বুজি পাইছা যে x আৰু y ৰাখিৰ অনুৰূপ মানবিলাকৰ অনুপাতবিলাক লম যদি অনুপাতবিলাক যদি একে থাকে অনুপাতবিলাক যদি একে হয় তেন্তে x আৰু y ৰাখি দুটা কি অনুপাত থাকিব তেলে প্ৰত্যক্ষ সমানুপাতত থাকিব সো এটো কোৱেশ্চন তোমালোকক বুজি পাইছা যদি এটো বুজি পাইছা ইয়া যদি বি নম্বৰ কোৱেশ্চন হতো 1b2 সো 1b তোমালোকে অনুশীলনী নিশ্চয় পাবা চাবা তো 1b অনুশীলনীটো তোমালোকৰ কাৰণেটো হোমৱৰ্ক হ'ব তোমালোকে নিজে কৰিবা এটা আমি নেক্সট কোৱেশ্চন লাগবাও কি দিছে যে x আৰু y প্ৰত্যক্ষ সমানুপাতত থাকিলে তলৰ তালিকাবোৰ পূৰ কৰা তো প্ৰথমে দুখন তালিকা দি আছে মই প্ৰথম তালিকাখন লৈছো তো এবাৰ x আৰু y প্ৰত্যক্ষ সমানুপাতত আছে বুলি কৈ দিছে আমাক কৈছেনে যে x আৰু y প্ৰত্যক্ষ সমানুপাতত থাকিলে তাৰমানে এবাৰ x আৰু y প্ৰত্যক্ষ সমানুপাতত আছে যদি প্ৰত্যক্ষ সমানুপাতত থাকে কিয়ন্তৰ x আৰু y অনুৰূপ মানবোৰ অনুপাতবিলাক কি হ'ব সমানুপাত হ'ব বুজি পাইছানে অনুৰূপ মানবোৰ যেতিয়া অনুপাতবিলাক লম অনুপাতবিলাক সমান হ'ব অৰ্থাৎ অনুৰূপ মানবিলাকৰ অনুপাত মানে কি যে x মান 5 হলে y মান কি আছে 8 আছে যদি x মান 15 হয় তো y মান কিমান হ'ব এটা আমি উলিয়াব লাগে ঠিক তেনেকৈ y মান যদি 48 হয় x মান কিমান আমি হেতু উলিয়াব লাগে x মান যদি 20 হয় y মান কিমান আমি হেতু উলিয়াব লাগে আৰু y মান যদি 72 হয় তেনলে x মান কিমান আমি হেতু উলিয়াব লাগে এটা যিহেতু আমাক কৈ দিছে যে কেনেকৈ কৰিম চোৱা এটো আমি একেবাৰে শৰ্ট নিয়মটো কৰিব পাৰিম বা আমি প্ৰত্যক্ষ সমানুপাতৰ যদি নিয়ম সেই নিয়মটো খতে আমি কৰিব পাৰিম যিটো আমি প্ৰত্যক্ষ সমানুপাত পঢ়িছো গতিকে প্ৰত্যক্ষ সমানুপাতৰ নিয়মটো চাই পেলাই কোৱা শৰ্ট নিয়মটো মই এবাৰ বুজাই দিম তো কি দিছে আমাক যে x আৰু y কি বুলি কৈছে আমাক প্ৰত্যক্ষ সমানুপাত আছে বুলি কৈছে নে যে x আৰু y কি অনুপাতত আছে প্ৰত্যক্ষ সমানুপাতত আছে x আৰু y কি হৈছে x আৰু y প্ৰত্যক্ষ সমানুপাতত আছে যদি প্ৰত্যক্ষ সমানুপাত থাকে সিহঁতৰ কি হ'ব তেলে অনুৰূপ মানবিলাকৰ অনুপাতবিলাক কি হ'ব সমান হ'ব অৰ্থাৎ 5 ভাগৰ 8 সমান 15 এটো আমি কি নেজানো যদি নেজানো মই তো এটো যদি y মান গতিকে মই কি ধৰিলো তো y মান এটো মই y2 বুলি ধৰিলো বুজি পাইছা না এটো হল x1 x2 x3 x4 x5 এটো y মান নে y1 y2 y3 y4 y5 গতিকে মই y2 তো নেজানো গতিকে এটো কি হ'ব তেলে প্ৰত্যক্ষ সমানুপাত থাকিলে সিহঁতৰ অনুৰূপ মানবিলাক কি হ'ব অনুৰূপ মানৰ অনুপাতবিলাক সমান হ'ব অৰ্থাৎ 8 ভাগৰ 5 মান কি হ'ব y2 ভাগৰ 15 বা এটো আমি নেজানো x1 x2 x3 মই x3 বুলি ধৰিলো x3 বাই কি হ'ব 48 হয়নে তাৰপিছত 20 তো x3 এটো কিমান হ'ব তো y5 y4 হ'ব হয়নে আৰু এটো কিমান হ'ব তেলে 72 ভাগৰ এটো কিমান x5 অৰ্থাৎ যিকিটা আমি x2 x বা x y2 মানে x3 y4 x5 হিচাপে আছে আমি হেকিটা মানে মিলাব লাগে এতিয়া চালো তোমালে কি কৰিবা তেলে কেনে কৰিবা আপা সো আমাক যদি যেটো প্ৰত্যক্ষ সমানুপাতত আছে প্ৰত্যক্ষ সমানুপাতত থাকিলে হেৰ অনুপাতবিলাক সমান হয় তে কোনটো অনুপাতত আমি দুইটা মান পাই আছো অৰ্থাৎ তলৰ মান পাই আছো ওপৰ মান পাই আছো এটো অনুপাতত ইয়া ওপৰ মানটো প্লাস তলৰ মানটো কিমান হাত কিন্তু ইয়াত মই 15 টো জানো এটো নেজানো মানে ইয়াত মই তলটো জানো ওপৰটো নেজানো ইয়াত মই ওপৰটো জানো তলটো নেজানো ইয়াত মই তলটো জানো ওপৰটো নেজানো তে যিটো মান দিয়া থাকিব যিটো অনুপাতত দুইটা মান দিয়া থাকিব মানে ওপৰ মানটো দিয়া থাকিব তলৰ মানটো দিয়া থাকিব সেই অনুপাতটোৰ লগত যিকিটা মান মিলাব লাগে তাৰ যিকোনো এটা আমি কি কৰিলাম সমান কৰিলাম কাৰণ উঠিব সমানই ইয়াৰ লগত সমান হ'ব নহয় এটা আমি কি লিখিব পাৰিম 8 ভাগৰ 5 সমান 15 8 ভাগৰ 5 সমান y2 ভাগৰ 15 বা 15 বাই y2 এতিয়া y2 মান লাগে নে কসমন কৰি দিয়া দিলে কসমন কৰিলে কি হ'ব 5 * y2 = 15 * কি হ'ব দিলে 8 লাগে কামান আমাক y2 মান লাগে হয়নে তো 5 তে ফালে লৈ আহা সো 15 * 8 / 5 5 15 কিমান গ'ল 3 বাৰ গ'ল অৰ্থাৎ y2 সমান কিমান পালো আমি 24 পালো তো y2 কিমান হ'ব 24 তো তালিকাখন পুহে কৰিব লাগে আমি সো y2 মান আমি কিমান পাই গ'লো 24 পালো বুজি পাইছা তো y2 পালো হল y2 কিমান পালো আমি 24 এতিয়া চালো আকৌ কামান লাগে x মান লাগে তো এটো কাখৰে এই অনুপাতটো এটো অনুপাতৰ সমান হ'ব মানে কোনটো খতে আমি সমান লম যেটো অনুপাতত দুইটা মান দিয়া আছে অৰ্থাৎ ওপৰ মানো দিয়া আছে তলৰ মানো দিয়া আছে তা 8 ভাগৰ 5 খতে মানে কি সমান হ'ব x3 / 48 কৰেসপন্ড কৰি দিলে যাব তেলে 8 * x3 =
5 into 40 কছপন বুজি পাইছা তোমালোকে এনেকৈ কছপন হয়নে ওপৰ লবটোৰ লগত তলৰ হৰটো ওপৰ লবটোৰ লগত তলৰ হৰটো এফালে মানে সমান চিহ্ন সোঁফালে যিটো লব আছে সমান চিহ্ন বাওঁফালে হৰটোৰ লগত পন হ'ব সমান চিহ্ন বাওঁফালে যিটো লব আছে সমান চিহ্ন সোঁফালে হৰটোৰ লগত পন হ'ব এইটোকে কি বুলি কয় কছপন বুলি কয় এতিয়া xt মান লাগে গতিকে কি কৰিব তোমালোকে 8টো ইফালে লৈ যোৱা তো 5 into 48 divided by 8 8 অঞ্চলৰ সভা গ'ল 5 চকুন আমি কি পালো 5 চকুন আমি পালো 30 5 চকুন আমি কিমান পালো 30 পালো এটা xt মান পাই গ'লো আমি xt মান উলিয়াব লাগে না তো xt তাৰপিছত y4 মান লাগে তো ইয়াকো মই কাষদি সমান কৰিম ইয়াকদি সমান কৰিম 5/8 ইকুৱেল কিমান হ'ব তেলে 20/y4 হ'ব সো এইটো কৰিলে কিমান হ'ব সৰি তেলে 5 into কি হ'ব y4 কছপন কৰি দিলো আৰু 8 into কিমান হ'ব তো 8 into 20 মোক কামান লাগে y4 মান লাগে সো y4 into 8 into 20 divided by 5 5 টো ফালে গুছি আহিলে 5 পিছত কিবা গ'ল 4 বাৰ অৰ্থাৎ y4 সমান আমি কিমান পামগে আনসাৰ হ'ল 32 তো আমি y4 পালো নেটো y4 তাইবা কি লাগে আমাক x5 লাগে তো এটো ইয়াকো মই কি কৰিম যেটো মান দিয়া আছে তাকৰি সমান কৰিম কাৰণ গোটেইবা যেটো সমানে আৰু কি বদলে 5 8 ভাগৰ 5 সমান x5/72 তোমালোকে এটা বুজি পাছা চাগে 8 ভাগৰ 5 কৰি মই কিয় গুটিকেইটা সমান কৰিছো কাৰণ এই গুটিকেইটা মোক কিবা নহয় কিবা মান লাগে হয় তলটো লিব লাগে নহলে ওপৰটো লিব লাগে নহলে তলটো লিব নহলে ওপৰটো মান লিব লাগে কিন্তু কোনটো অনুপাতত দুটা মান দি আছে এটো অনুপাতত দুটা মান দি আছে নে যেটো গুটি হ'ব সমান গুটি যেটো অনুপাতত দুটা মান দি আছে সেই অনুপাতটো হৈতে যেটো অনুপাতৰ মান আমি লিব লাগে তাক আমি সমান বুলি লব লাগিব কাৰণ গুটি যেটো সমানে তো ইয়াকৰে মই ইয়াকো সমান লবাম ইয়াকৰে ইয়াকো সমান লবাম ইয়াকৰে ইয়াকো সমান লবাম ইয়াকৰে মই ইয়াকো সমান লবাম গতিকে যেটো আমাক x5 মান লাগে গতিকে x5 মানটো লাগে না তো x5/72 মই কি কৰিলো 5/8 সতে সমান হলো কাৰণ সমানে হৈ আছে কছপন কৰি দিয়া এতিয়া কছপন কি কছপন গলে কি হ'ব 8 into x5 হয়নে 8 into x5 5 into 72 এটা আমাৰ x5 মানে লাগে কি হ'ব তেলে 5 into 72 তলৰ হ'ব কিমান 8 8 বাখৰ কিবা যাব 9 আৰু 9 পাঁচজন কিমান 45 অৰ্থাৎ x5 মান কিমান পালো 45 পালো x5 মানে আমি কিমান পালো 45 তালিকাখন পু হলনে তালিকাখন আমাৰ কি আছিল x/y আছিল হয়নে তো 5 হলে কিমান হ'ব 8 5 হলে 8 হ'ব তাৰপিছত 15 হলে কিমান আমাৰ দিব লাগে নে তো 15 হলে আমি কিমান পালো 30 পালো 15 হলে আমি কিমান পালো 15 হতে পালো আমি 24 পালো হয়নে তাৰপিছত 48 হলে কিমান আমি মিলাব লাগে সো 48 হতে যেতিয়া y মান যেতিয়া 48 আছিল তো তাৰ মানে আমি কিমান পালো 30 পালো x মান কিমান পালো 30 পালো ঠিক তেনেকৈ x মান যেতিয়া 20 আছিল y মান লিব লাগে তো x মান 20 হলে y মান কিমান পালো আমি x মান 20 হতে তো x মান 20 হতে y মান আমি কিমান পালো y মান পালো 32 ঠিক তেনেকৈ x মান y মান 72 হতে x মান কিমান পালো 45 ইখন আমাৰ তালিকাখন বুজি পাইছা না আৰু এতিয়া চল এতিয়া এইখিনি আমি কোনতে যেটো অলপ দিখল আছে যদি তোমালে অকল তালিকাখন পূৰ কৰিব দি পেলা যদি বা 2 নম্বৰ মান যদি দি থৈ দিয়ে তো তোমালে কি হ'ব যদি এখন নম্বৰ দিয়ে তোমালে এখিনি কৰি ৰখাব লাগিব যদি তোমাৰ 2 নম্বৰ মান দি থৈ দিয়ে তোমালে তালিকাখনে পূৰ কৰিব সো কেনেকৈ পূৰ কৰিব x/5 x/y দি আছে নে x মান 5 হলে y মান কিমান 8 এটো সমতুল্য ভগ্নাংশ নিচিনা হল তোমালোকে আগতে সমতুল্য ভগ্নাংশ নিচিনা পাছে চাগে সৰি কি হল আমাৰ সমতুল্য ভগ্নাংশ নিচিনা হল তো 5/8 মানে 5 হলে কিমান আছে 8 আছে 5 ভাগ কিমান আছে 15 আছে তো কি গুণ বাহিলে 3 গুণ বাহিছে নে 5 3 গুণ 15 সো ওপৰটো যদি 3 গুণ বাহে তলতো 3 গুণ বাহে 1 3 গুণ 24 কাৰণ প্ৰত্যেক সমানুপাত থাকিলে এটা বাহিলে আনটো বাহিব তো 5 3 গুণ 15 আন 3 গুণ 24 এবাৰ কি হল 49 হল অৰ্থাৎ 8 তল y মান কিমান আছিল 8 আছে 8 ভাগ কিমান আছে 49 আছে 49 তো তলটো যদি 8 গুণ বাহিছে ওপৰি কিমান 8 গুণ 49 তলটো যদি 6 গুণ বাহিছে ওপৰি কিমান হ'ব 6 গুণ বাহিব 5 গুণ 30 তো এখানে 30 হ'ব নে তাৰপিছত 500 ভাগ কি হৈছে এইটো 4 হৈছে কিমান গুণ বাহিলে 4 গুণ বাহিলে 5 4 গুণ 20 তো ওপৰটো যদি 4 গুণ বাহে তলটো 4 গুণ বাহে 1 4 গুণ 32 বুজি পাইছা আৰু তাৰপিছত 8 ভাগ কিমান আছে 72 অৰ্থাৎ 8 গুণ 72 তাৰ তলটো যদি 9 গুণ বাহে ওপৰি কিমান গুণ বাহিব 9 গুণ বাহিব 5 গুণ 45 সো তোমালোকে তেনি কৰিলে পাইবা বা এটা মই যেটো নিয়মত কৰিলো সেইটো নিয়মত তোমালোকে উলিয়াব পাৰিবা এতিয়া তোমালোকে যদি 2 নম্বৰ এটো যদি বুজি পাইছা 2 নম্বৰ বি টো তোমালোকে ইজি কৰিবা কাৰণ এনেকুৱা এখন তালিকা আমি কি কৰিব লাগে ফিল আপ কৰিব লাগে সো তোমালোকে 1 নম্বৰ 1 বি তোমালোকে হোমৱৰ্ক দিছো আৰু 2 বি আমি হোমৱৰ্ক দিছো 1 এ কৰি দিছো 2 এ হোম কৰি দিছো 2 এ কৰিছো 2 এ কৰিলে 2 বি একে 1 এ কৰিলে 1 বি একে বাকি কেইটামান কোৱেশ্চন থাকিলে 15 এনে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম যদি বুজি পাইছা তেনে লাইক কৰিবা শেয়াৰ কৰিবা তোমালোকৰ লগৰ বন্ধু বানিবলৈ যোনে এতিয়ালৈকে ভিডিঅ'বিলাক পোৱা নাই তেওঁলোকে পাই যাব শেয়াৰ কৰি দিলে আৰু যদি নতুনকৈ যদি ভিডিঅ'টো চাই আছা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ মানে ধন্যবাদ